চৌধুৰী বজাৰ আঞ্চলিক জমিয়ত উলামাৰ তত্বাৱধানত স্থানীয় মক্তবৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা আৰু পুৰস্কাৰ বিতৰণী সভা গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হয়। অনুষ্ঠানটো কুৰৱান তিলাৱতৰ জৰিয়তে আৰম্ভ কৰা হয়। মক্তবৰ কৰ্তৃপক্ষই বছৰজুৰি পাঠদান কাৰ্যসূচীৰ সংক্ষিপ্ত প্ৰতিবেদন দাঙি ধৰি এই বছৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্তোষজনক ফলাফলৰ কথা উল্লেখ কৰে। কৃতি শিক্ষাৰ্থীসকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। সভাত উপস্থিত অতিথিসকলে ছাত্ৰ-ছাত্ৰীসকলক দিনী শিক্ষাৰ লগতে নৈতিক মূল্যবোধ আৰু শৃংখলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। শেষত দুৱা আৰু মুনাজাতৰ জৰিয়তে অনুষ্ঠানৰ সফল সমাপ্তি কৰা হয়। স্থানীয় অভিভাৱক, সমাজকৰ্মী আৰু গণ্যমান্য ব্যক্তিসকলৰ সক্ৰিয় উপস্থিতিত অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে সম্পন্ন হয়। অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ যি অভিযান যে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰা আৰু ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা এই অভিযানৰ আজি এটা অংশ চৌধুৰী বজাৰ জিলা জমিয়তৰ তত্বাৱধানত আজিৰ এই পুৰস্কাৰ বিতৰণী সভাখন অনুষ্ঠিত হয়। 23খন মক্তবে এই মোকামত প্ৰায় 23খন মক্তবে বছৰীয়া পৰীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু এই মক্তবৰ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত যিসকলে উত্তীৰ্ণ হৈছে আৰু বৃত্তি লাভ কৰিছে তেখেতসকল এই ছাত্ৰ ছাত্ৰীসকলক আজি এই তেওঁলোকক পুৰস্কাৰ বিতৰণ কৰা হৈছে। 23খন মক্তবাটোৰ ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ পৰীক্ষাত আৰু ফলাফলৰ ভিত্তিত পুৰস্কাৰৰ যোগ্য বৃত্তিৰ যোগ্য ছাত্ৰ ছাত্ৰীক আজি এই পুৰস্কাৰ আৰু বৃত্তি প্ৰদান কৰা হৈছে। এইটোতে মই মোৰ ভাষণত যিখিনি কথা কৈছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুনিয়াদী যিটো আমাৰ দিনী শিক্ষা আছে মৌলিক জ্ঞান সেইটো যাতে আহৰণ কৰে আৰু পিতৃ মাতৃসকলেও এই বিষয়ে বিশেষ গুৰুত্ব দিয়ে। মই চৌধুৰী বজাৰ বৃহত্তৰ আঞ্চলিক জমিয়ত উলামাৰ সাধাৰণ সম্পাদক আৰু মোৰ লগতে আছে চৌধুৰী বজাৰ আঞ্চলিক জমিয়ত উলামাৰ সভাপতি হাফিজ হবিবুৰ ৰহমান সাহেব। আজি আমাৰ 2025 বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিলোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ভাল নম্বৰে পাছ কৰিছে তেখেতসকলক আমি অলপ পুৰস্কাৰ বিতৰণ কৰিলোঁ আৰু এই পুৰস্কাৰ বিতৰণী সভাত আমাৰ মাজত আমাৰ সন্মানিত অতিথি হিচাপে হোজাই জিলা জমিয়তৰ সভাপতি আলহাজ হজৰত মৌলানা গিয়াছুদ্দিন কাছিমি সাহেব আৰু হোজাই জিলা দিনী তালিম বোৰ্ডৰ জেনেৰেল ছেক্ৰেটাৰী মৌলানা সমীৰ উদ্দিন সাহেব অংশগ্ৰহণ কৰে আৰু হজৰত মৌলানা গিয়াছুদ্দিন সাহেবে আমাক যিখিনি কথা ক'লে ইনশাআল্লাহ আমি আগন্তুক এইখিনি কথা আমি ফ'ল' কৰিম আৰু লগতে আমাৰ এই বৃহত্তৰ চৌধুৰী বজাৰ আঞ্চলিক জমিয়ত উলামাৰ তৰফৰ পৰা আমি চৌধুৰী বজাৰ অঞ্চলক আন্তৰিক ভালোবাসা শ্ৰদ্ধা ভক্তি আৰু গভীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যে আপোনাৰ চিন্নিৰ আয়োজন কৰিছে এইটো মহল্লাৰ মানুহে আৰু বেলেগ আমাক সহায় সহযোগিতা কৰিছে তেখেতসকলৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু এনেকুৱা যাতে তাৰমানে কিয়ামতলৈকে আমাৰ জমিয়ত উলামাৰ যে জানটা আছে যে জমিয়ত উলামাৰ যে পতাকা আছে এই পতাকাৰ তলত আপোনাৰ থাকি পেলাই যাতে আমাক মৃত্যু আল্লাহ দান কৰে আৰু যিবিলাক সমস্যা যে ছাত্ৰ ছাত্ৰী আমাৰ এইটো তালেবুল ইলমে ফাৰিজাতুন আলা কুল্লি মুছলিমিন হাদিছ শৰীফত আহিছে যে প্ৰত্যেক তাৰমানে আপোনাৰ নৰ নাৰী ইলমে দিন তলব কৰাটো ফৰজ হয়। ছাত্ৰ ছাত্ৰী এইটো বিষয়ে তাৰমানে মই কৈছোঁ মোৰ বক্তৃতাত মই কৈছোঁ আমাৰ সভাপতি হিচাপে কৈছে যে তেখেতসকলে তাৰমানে আমাৰ চবাহী মক্তব হয় ৰাতিপুৱা খুব সোনকালে আহিব লাগে আৰু 8টা বজালৈকে তাৰমানে এই তালিম জাৰি ৰাখিব লাগে আৰু প্ৰত্যেকে আমাৰ যিখিনি দিনৰ মৌলিক যিখিনি শিক্ষা সেইখিনি আমি ল'বই লাগিব দিবই লাগিব। সেইটো আমাৰ প্ৰত্যেক গাৰ্জেণ্টৰ কাৰণত দায়বদ্ধ হিচাপে আমি ল'ব লাগে। আঞ্চলিক জমিয়তৰ মই সভাপতি হওঁ আৰু মোৰ ভাগিন হাফিজ কাৰি মনাৰ শহীদুদ্দিন সাহেব তেওঁ সম্পাদক হয় আৰু আমি বৰ আনন্দিত আৰু বৰ উল্লাসিত আজি আমাৰ মাজত হোজাই জিলা জমিয়তৰ সভাপতি হজৰত মৌলানা গিয়াছুদ্দিন আল কাছিমি সাহেব আমাৰ এই পুৰস্কাৰ বিতৰণী সভাত আহিছে যাৰ কাৰণে আমি চৌধুৰী বজাৰৰ সভাপতি হিচাপে যিমান মানুহ উপস্থিত হৈছে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, চবৰ শুক্ৰিয়া আদায় কৰিছোঁ। আগন্তুক দিনত যাতে আল্লাহ পাক সুবহানাহু ওয়া তাআলা আমালোক আৰু সুন্দৰ হিচাপে সভা চলাই নিয়াৰ শক্তি দিয়ে
আর যিসকল যুৱকসকল আহিছে মুৰব্বীসকল আহিছে চবৰ কাৰণে আমি শুক্ৰিয়া আদায় কৰিছোঁ আৰু আমাৰ মৌলানা জয়নাল আবেদিন চাহাব ছবিউদ্দিন চাহাব তেওঁলোকে বহুত কষ্ট কৰি আহিছে তেওঁলোকৰো শুক্ৰিয়া আদায় কৰিছোঁ আৰু এই জমিয়ত যাতে আগন্তুক দিনত আৰু সুন্দৰ হিচাপে হয় আৰু ভাল হিচাপে আমি কৰিব পাৰোঁ তাৰ কাৰণে সারা দোয়া আশীর্বাদ আমি চাইছোঁ আল্লাহ সুবহানাহু ওয়া তাআলা আমালোকৰ এই সভাখনক কবুল কৰক আমিন আল্লাহুম্মা আমিন